22/11/2025 তাৰিখ শনিবাৰে ৰাতিপুৱা 9মান বজাত AS14U 1497 স্কুটিখন লৈ নলবাৰীত BCA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাত্ৰ আছিল আব্দুল মতিন চৰকাৰ। সি ডেইলি স্কুটিৰে অহা যোৱা কৰে। সেইদিনাখনো গৈছিল। কেতিয়াবা দেৰি হ'লে মাকক ফোন কৰি কয় যে মা মোৰ অলপ দেৰি হ'ব, চিন্তা নকৰিবা। সেইদিনা তেওঁ ফোন এবাৰ কৰিছিল মাকক, কিন্তু ফোন মাক ৰিচিভ কৰিব পৰা নাই, তলত আছিল। তলৰ পৰাই উঠি আহি যেতিয়া আকৌ তেওঁক ফোন কৰিলে তেতিয়াৰ পৰাই ফোনটো ছুইচ অফ দেখাই আছে বা বিজি বা কল ফৰৱাৰ্ডিং দেখাই আছে। তেতিয়ালৈকে তেওঁৰ লগত আৰু আমাৰ একো যোগাযোগ হোৱা নাই। গতিকে আজি এই 22 তাৰিখৰ পৰা আজিৰ তাৰিখলৈ তাৰ লগত আমি কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই। বৰঞ্চ আমি নলবাৰী থানাত এজাহাৰ এটা দিলোঁ। থানাও এইলৈ কোনো সংবিত উলিয়াই দিব পৰা নাই, গাড়ীখনো উলিয়াই দিব পৰা নাই বা ল'ৰাজনকো উলিয়াই দিব পৰা নাই। গতিকে আপোনাৰ 22 তাৰিখ আছিল এইটো, আজি হ'ল আপোনাৰ 6 তাৰিখ। গতিকে প্ৰায় 16-17 দিন হ'লেই কিজানি এইটো নলবাৰী থানাত এজাহাৰ দিয়া হৈছিল। নলবাৰী কলেজত পঢ়িছিল। নলবাৰী কলেজ BCA ফাৰ্ষ্ট ছেমিষ্টাৰত আছিল। ইয়াৰ আগত সি গোলাঘাট ইঞ্জিনিয়াৰিং কলেজতো চিট পাইছিল, কিন্তু দূৰ হোৱাৰ কাৰণে এডমিশ্যন দি আমি আকৌ ঘূৰাই লৈ আহি মানে নলবাৰী কলেজত এডমিশ্যন দিলোঁ তাক। গতিকে অহা কলেজ ড্ৰেছত বেছি অকল ইউনিফৰ্মটো আছে, চাৰ্টটো আছে। তাৰপিছত আমি চেক কৰি চালোঁ তাৰ iPadটো নাই, সেইটো লৈ গৈছে, বা আপোনাৰ ফোনটোতো থাকেই, iPad আৰু ফোনটোৱে লগত আছে। আৰু প্ৰত্যেকদিনে যেনেকৈ যায় কলেজত ঠিক তেনেকৈয়ে গৈছিলোঁ। আমি ডিপাৰ্টমেণ্টত যাই সুধিলোঁ, কিন্তু সেইদিনা ডিপাৰ্টমেণ্টে ক'লে সেইটো আজি কলেজত অহা নাই। প্ৰায় 5 ফুট 6 ইঞ্চিমান ওখ হ'ব, মিঠা বৰণ, শকত আবত আছে, হেণ্ডচাম আৰু মানে দেখাত। তেওঁৰ জন্ম 2000-ত হৈছিল, গতিকে 25 বছৰ হ'বেই আৰু। স্কুলতে গৈছোঁ, হাত দেওঁতে মাকে কৈছে যে ভাত আছে, মানে পোলাও বনাইছিলে, পোলাও খাবলৈ দিছে, পোলাও খাইছে আৰু কৈছে যে বাবা মাংসটো নাই, মাছ আছে, তুমি মাছ খোৱা। 2 পিচ আছিল মাংস, সৰুৱে খাইছে, গতিকে তুমি মাছ খাই যোৱা। সেই মাছ খাই বাকী আৰু তলত যাই অলপ কাম কৰি আছে, সেই ভাজে সি আৰু খাই লৈ ওলাই গৈছে আৰু। 10টামান ঘূৰি আহিছিল, কিন্তু সিদিনাখন আৰু ঘূৰি নাহিল। কেতিয়াবা দেৰি হ'লেও ফোন কৰে, সেইদিনা ফোনো কৰা নাই। ফোন একবাৰ কৰিছিলে মাকক, কিন্তু মা তেতিয়া তলত ব্যস্ত আছিল। আহি যেতিয়া কল বেক কৰিছে, কল বেক কৰাৰ লগে লগে সি আৰু ফোনটো ৰিচিভ কৰা নাই বা বিজি দেখাই আছে। ময়ো ভাবিলোঁ আৰু ৰাতি হ'ব পাৰে, গতিকে ময়ো বেলা মাৰ যোৱাৰ পিছত ফোন কৰাৰ পিছত সেই একেই, যেতিয়া এটা ছুইচ বিজি দেখা পালোঁ, এটা ছুইচ অফ দেখা পালোঁ, আৰু এটা কল ফৰৱাৰ্ডিং দেখা পালোঁ। মোবাইল এটাই আছিল, মোবাইল পোৱা নাই। কল ফৰৱাৰ্ডিং মানে ফোন কৰি ছুইচটো খুলিব লাগিব, ছুইচটো খুলিলে আমি লোকেশ্যনটো ট্ৰেক কৰিছোঁ আমি। যেতিয়া সেই ছুইচটো খুলিব তেতিয়া সেইটো অট'মেটিক ক'ত আছে লোকেশ্যনটো ওলাই পৰিব। গোটেই আহ্বান জনাইছোঁ, মোৰ ল'ৰা য'তে থাকক আপোনালোকে দেখিলে আনি দিব মোক। এইখিনি গোটেই অসমবাসীক আহ্বান, মোৰ এই চৰকাৰী হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাইছোঁ, মোৰ ল'ৰাটোক যাতে নাথাকক, মোৰ কলত এইখিনিয়ে মোৰ কাতৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।